সকলকে নমস্কাৰ জনাইছো। আমি এটা বিশেষ কথা লৈ খুব জৰুৰীভাৱে এখন প্ৰেছ মিট আমি দিব বিচাৰিলো, সেইকাৰণে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাইছো। আমাৰ প্ৰথম কথাটো হ'ল যে যোৱাকালি চিচিটুৱাই গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰিছে আৰু সেইখন সংবাদমেলত তেখেতলোকে কেইবাটাও স্পৰ্শকাতৰ বিষয়ৰ ওপৰত তেখেতলোকৰ মন্তব্য ৰাখিছে। চিচিটুৱাৰ অধিকাৰ আছে যে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মাত মতা, আৰু তেখেতলোকে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে কথা কোৱাটো গণতান্ত্ৰিক ব্যৱস্থাত সেইটো যুক্তিসংগত। কিন্তু তাৰ লগতে অন্যান্য যিকেইটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদাৰে অসমত জীয়াই থকাৰ পৰিৱেশটো ৰচনা কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে তেখেতলোকে যি ধৰণৰ বক্তব্য ৰাখিছে সেইটো অগণতান্ত্ৰিক আৰু অসাংবিধানিক কথা বুলি আমি বিবেচনা কৰিছোঁ। আৰু তেখেতলোকে বিশেষকৈ আদিত্য খাকলাই ডাঙৰীয়াই কেইটামান আনকনষ্টিটিউচনেল শব্দ ব্যৱহাৰ কৰিছে। এই কথাকেইটাৰ ওপৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনেধৰণৰ কথাক আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ। তেখেতে কৈছে যে বহুলভাৱে জনবহুল আৰু উন্নতিৰ শিখৰত থকা জনগোষ্ঠী, বিশেষকৈ আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব নালাগে। তেখেতে এই ধৰণৰ বক্তব্য ৰাখিছে যে আহোম জনগোষ্ঠী বহুত ডেভেলপ, গতিকে এটা ডেভেলপ জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা দিয়া যায় তেতিয়াহ'লে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ অধিকাৰ খৰ্ব হ'ব। আকৌ তেখেতে এনেকৈও কৈছে যে আহোম জনগোষ্ঠীৰ সংগঠনবিলাকে অসমত জনজাতিকৰণ মৰ্যাদা নোপোৱাৰ আগতেই দাদাগিৰি কৰিছে, জনজাতিৰ এগেইনষ্টত আন্দোলন কৰিছে। এই ধৰণৰ ভুল বাৰ্তাৰে অসমৰ জনজাতীয় ৰাইজ আৰু জনগোষ্ঠীয় ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। মই প্ৰথমেই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, তেওঁ ক'বৰ দৰে আহোম জনগোষ্ঠীৰ কোনো নেতাই এই ধৰণৰ বিৰূপ মন্তব্য কৰা নাই। আৰু দ্বিতীয়তে, জনজাতিৰ এগেইনষ্টত আহোম জনগোষ্ঠীৰ মানুহে এই ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। তেওঁ কথাৰ প্ৰসংগত কৈছে যে শিৱসাগৰ জিলা পৰিষদৰ চিটটো ST ৰিজাৰ্ভেশ্যন হোৱাৰ কাৰণে শিৱসাগৰত এক আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি হৈছিল। টাই আহোম ছাত্ৰ সন্থাই আৰু টাই পাই ইয়াক প্ৰতিবাদ কৰিছিল। কিন্তু তেওঁ জনাটো ভাল যে আমি টাই আহোম ছাত্ৰ সন্থাই সম্পূৰ্ণৰূপে তাক সমৰ্থন দিছিলোঁ আৰু আমি বন্ধটো উঠাই লৈছিলোঁ। আমি বন্ধ দিবলৈ দিয়া ইয়াত নাছিলোঁ, গতিকে আমি দাদাগিৰি কেতিয়াও কৰা নাই। আৰু জনজাতীয় ৰাইজক আমি লগত লৈ কামবিলাক কৰিছিলোঁ। তেওঁ হয়তো জ্ঞাত নহয় বা তেওঁ খবৰ ৰখা নাই যে যেতিয়া শিৱসাগৰৰ দলপাত এগৰাকী জনজাতীয় মিচিং সম্প্ৰদায়ৰ ছোৱালীক যেতিয়া ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিৰ্যাতিত কৰা হৈছিল, তাৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰত এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি কৰিছিল আৰু সকলোকে লগত লৈ এক আন্দোলন কৰিছিল, যাৰ কাৰণে এই জনজাতীয় আমাৰ ভগ্নীগৰাকীয়ে ন্যায় পাবলৈ সক্ষম হৈছিল আৰু তেওঁ চৰকাৰী চাকৰিত নিয়োজিত হৈছিল। আৰু পিছত এই যিজন সেনা বাহিনীয়ে এই ধৰণৰ কৰ্মকাণ্ড কৰিছিল তেখেতৰ ওপৰত একশ্যন লোৱা হৈছিল। এই কথাকেইটা আমি সংবাদ মাধ্যমৰ জৰিয়তে আদিত্য খাকলাই ডাঙৰীয়া আমি জনাই দিব বিচাৰিছোঁ, আৰু লগতে জনজাতীয় ৰাইজ আৰু জনগোষ্ঠীয় ৰাইজক এই বাৰ্তাটো দিব বিচাৰিছোঁ যাতে ভুল বাৰ্তাৰে
আমাৰ মাজত বিভেদৰ ৰাজনীতি নকৰে যিটো কাম চৰকাৰে কৰি আছে সেই কামটো নন পলিটিক্যাল অৰ্গানাইজেশ্যন হিচাপে তেখেতে কৰাটো আমি নিবিচাৰো কাৰণ ব্যক্তিগত হিচাপে আমি তেখেতক শ্ৰদ্ধা কৰো তেওঁ এজন জ্যেষ্ঠ ব্যক্তি আৰু তেখেতে এটা দায়িত্বত আছে গতিকে তেখেতক আমি যথেষ্টখিনি ৰেসপেক্ট দিওঁ মানে তাৰ অৰ্থ এইটো নহয় যে যিহকে মন যায় তেখেতে তিহকে ক'ব আৰু আমাৰ মাজত বিভাজনমুখী কাণ্ড কাৰখানাৰ জৰিয়তে এক পৰিৱেশ ৰচনা কৰিব তেওঁ দ্বিতীয় কথা কৈছে যে আহোমসকল যেহেতু আগবঢ়া গতিকে এটা সোশিও ইকোনমিক সার্ভে হতে তেখেতে বিচাৰিছে আৰু আমিও কৈছো যে আমি এটা সোশিও ইকোনমিক সার্ভে হোৱাটো আমি মনে প্ৰাণে কামনা কৰো আজি এই প্ৰেছ মিটৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছো যে আপুনি এখন বিশেষজ্ঞ কমিটিৰ দ্বাৰা এটা সোশিও ইকোনমিক সার্ভে আপুনি কৰক এক্সিস্টিং যিবিলাক ট্ৰাইবেল আছে আৰু যিসকলে জনজাতীয় মৰ্যাদা বিচাৰি আছে এই সকলোকে লগত লৈ এটা সোশিও ইকোনমিক সার্ভে কৰিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ জনাইছো কাৰণ 1971 বড়োসকলে জনজাতীয় মৰ্যাদা পাইছিল আৰু সাংবিধানিক সুৰক্ষাৰ মাজেৰে তেখেতলোকে এখন অসমত বসবাস কৰি আছে আৰু 1971 পৰা আজিলৈকে তেখেতলোক এনেকুৱা ধৰণে আগবাঢ়ি গুচি গৈছে যে তেখেতলোকে অসমৰ ভিতৰত অন্যখন ষ্টেট পাবলৈ সক্ষম হোৱাৰ দিশে গৈছে ষ্টেট আণ্ডাৰ ষ্টেট পলিচি লৈ তেখেতলোকে আগবাঢ়িছে আৰু সেই কাৰণে বিটিএডি গঠন কৰিছে আৰু যদি গৃহ আৰু ফাইনেন্স ডিপাৰ্টমেণ্টটো তেখেতলোকৰ হাতলৈ গুচি যায় তেতিয়া সম্পূৰ্ণ ৰূপে বড়োলেণ্ড সেপাৰেট হৈ গুচি যাব আৰু ষ্টেট আণ্ডাৰ ষ্টেট পলিচিৰ দ্বাৰা সেই কামটো কৰি থকা হৈছে আৰু 1971 পৰা আজিলৈকে বড়োসকলে ইকোনমি সোশিয়েল ইকোনমি দিশত কিমান দূৰ আগবাঢ়িছে তাৰ এটা সেন্সাস হ'ব লাগে বুলি আপোনালোকৰ মাধ্যমেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছো আৰু তাৰ লগতে আমি সোশিয়েল ইকোনমিক সার্ভেটো কম্পাৰিজন বিটুইন আহোম এণ্ড বড়ো এইটো হোৱাটো আমি বিচাৰো আমি কৈছো যে হিষ্টৰিকেল ষ্টেটাছ কাৰেণ্ট ৰিকগনিশ্যন ইকোনমিক ডেভেলপমেণ্ট ইনকাম এমপ্লয়মেণ্ট এণ্ড ইকোনমিক এক্টিভিটিজ এইকেইটাৰ ওপৰত কম্প্ৰিহেনশ্যনটো হ'ব লাগে বড়ো এণ্ড আহোম আৰু সম্পূৰ্ণ সাইণ্টিফিকেলি আৰু ষ্টেটিষ্টিকেলি এই কামটো হ'ব লাগে বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক বিনম্ৰতাৰে অনুৰোধ জনাইছো আৰু আদিত্য খাকলাই ডাঙৰীয়া যিটো প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱটোক পূৰ্ণ সমৰ্থন জনাই এক্সিস্টিং ট্ৰাইবেল আৰু যিসকলে জনজাতিৰ মৰ্যাদা বিচাৰি আছে তেখেতলোকৰ মানত সোশিও ইকোনমিক সার্ভেটো হ'ব লাগে বুলি কৈছো আৰু তাৰ লগে লগে কম্পেৰিজন বিটুইন আহোম এণ্ড বড়ো আমাৰ মাজত এটা ইকোনমিক সার্ভে হ'ব লাগে যে 1971 পৰা আজিলৈকে বড়োসকলে কি পালে এই কথাটো আমি জানিব লাগে আৰু আহোমসকলৰ প্ৰেজেন্ট ষ্টেটাছটো অসমৰ ৰাইজে জানিব লাগে দ্বিতীয় এটা কথা তেখেতলোকে কৈছে আহোম ডেভেলপ যে আমি কৈছো যে আহোমে যেতিয়া অসমত যেতিয়া মনাৰ্কি গভৰ্ণমেণ্ট আছিল তেতিয়া মনাৰ্কি আছিল তেতিয়া ৰাজতন্ত্ৰ আছিল ৰাজতন্ত্ৰ সেই সময়ত জিঅ'গ্ৰাফিকেল সিস্টেমটো বেলেগ আছিল আজি জিঅ'গ্ৰাফিকেল সিস্টেমটো বেলেগ সেই সময়ত আহোম ডেভেলপমেণ্টৰ হাইট আছিলে নাই সেই কথাটো সকলোৱে জানে আজিৰ তাৰিখৰ ষ্টেটাছটো বিফোৰ আফটাৰ ইণ্ডিপেণ্ডেন্স আমাৰ কি ষ্টেটাছ সেই কথাটো জানিবৰ কাৰণে অসমৰ ৰাইজ উদ্গীব হৈ আছে গতিকে চৰকাৰক আমাৰ ফালৰ পৰা এই দাবীটো আমি উত্থাপন কৰিছো দ্বিতীয় এটা কথা তেখেতে কৈছে যে আহোমে ক'ব লাগে যে 620টা বছৰ আহোমে ৰাজত্ব কৰা নাই আমি কৈছো আমি 620টা বছৰ অসমৰ ৰাজত্ব কৰিছো যেটো মনাৰ্কি গভৰ্ণমেণ্ট আছিল কিন্তু সেই সময়ত আমাৰ নীতি আদৰ্শ কি আছিল আমাৰ নীতি আদৰ্শ আছিল সাম্যবাদ আৰু সমাজবাদ সাম্যবাদ আৰু সমাজবাদৰ অৰ্থটো যদি আদিত্য খাকলাই ডাঙৰীয়াই বুজি পায় তেতিয়ালে তেখেতে এই ধৰণৰ কথাকাণ্ডৰ মাজেৰে আহোম জনগোষ্ঠীৰ সমালোচনাৰ টাৰ্গেট কৰি নললে হয় আৰু তেখেতক মই বিনম্ৰতাৰে জনাব বিচাৰিছো যে আহোম জনগোষ্ঠীৰ ৰাইজে যদি সেই সময়ত আগ্ৰাসী মনোভাৱেৰে আক্ৰমণ কৰা সেই আক্ৰমণকাৰী সকলক 17 বাৰকে যদি ৰোধ নকৰিলে হয় তেলে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি অসমৰ কালচাৰ অসমৰ ভাষা অসমৰ কৃষ্টি অসমৰ বায়োডাইভাৰ্চিটি সকলোবিলাকৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিল হয় মানে এই কথাটো তেখেতে জনাটো খুবেই প্ৰয়োজন আছে আজি আমি কৈছো যে তেওঁ কৈছে যে আহোমৰ মুখ্যমন্ত্ৰীজন নাই বুলি তেখেতলোকে কক আহোমৰ কেবিনেট মিনিষ্টাৰ নাই বুলি তেখেতলোকে কক
আহোমৰ এমপি নাই বুলি তেখেতলোকে আমি কৈছো আহোমৰ মুখ্যমন্ত্ৰী আছিল আহোমৰ এমপি আছিল আহোমৰ মুখ্য ন্যায়াধীশ আছিল আহোমৰ অধ্যক্ষ আমাৰ বিধানসভাৰ অধ্যক্ষ আছিল সেই কথা কিন্তু আপোনালোকে মোক এটা কথা কওক যে বড়োসকলৰ কি তেনেকুৱা ব্যুৰক্ৰেচি নাছিল নেকি মই নামকেইটা কৈ হৈছোঁ যে হৰিশংকৰ ব্ৰহ্ম was the 19th chief election commissioner of India তেখেতে কনষ্টিটিউচনেল এটা পদত তেওঁ 2015 চনত আছিল যে এই কথাটো জানো মিছা হ'ব দ্বিতীয়টা কথা ৰূপনাথ ব্ৰহ্ম তেখেতে 1938 বা 1967 তেখেতে কেবিনেট হিচাপে অসমত আছিল তেওঁ মন্ত্ৰিত্ব গ্ৰহণ কৰিছিল আৰু হি ওয়াজ দা ফাৰ্ষ্ট এমএলএ অফ বড়ো মানে এই কথাটো তেখেতলোকে ভুলকে ৰিয়েকশ্যন কৰিব নালাগে আৰু দ্বিতীয় এটা কথা যে বিশ্বজিৎ দৈমাৰী কোন আছিল বিধানসভাৰ অধ্যক্ষ আছিল আৰু বিশ্বজিৎ দৈমাৰী ৰাজ্যসভাৰ কি আছিল সাংসদ আছিল দ্বিতীয়তে ৰঞ্জিত শেখৰ মুছাহাৰী তেওঁ ফৰ্মাৰ গভৰ্ণৰ আছিল মেঘালয়ৰ গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ মাজত এটা তেখেতলোকে মানুহৰ মাজত সন্দেহৰ সৃষ্টি কৰিব নালাগে যে আজি তেখেতলোকে কৈছে যে আহোমৰ মিনিষ্টাৰ আছিল আহোমৰ এমএলএ আছিল সব আছিল কিন্তু আমি যিকেইজনৰ নাম কৰোঁ তেখেতলোক কোন আছিল যে জনজাতীয় লোকসকলৰ মুখ্যমন্ত্ৰী কি অসমত নাছিল যে সৰ্বানন্দ সোণোৱাল অসমৰ কোনটো জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্ট কৰি মুখ্যমন্ত্ৰী হৈছিল ৰনোজ পেগু অসমৰ শিক্ষামন্ত্ৰী তেখেতে কোনটো জনজাতিৰ ৰাইজক প্ৰতিনিধিত্ব কৰিছে এই কথা বতৰাবিলাক আছে আজি প্ৰধান বৰুৱা এমপি হৈ আছে আজি আমি আকৌ কৈছো যে চৰণ বড়ো উৰুষা গুৰা ব্ৰহ্ম তেখেতলোকে প্ৰেজেণ্ট কেবিনেট অসমৰ গতিকে এই কথা বতৰাবিলাকৰ মাজেৰে অসমৰ আহোম জনগোষ্ঠীক টাৰ্গেট কৰিব নালাগে সেইকাৰণে আমি কৈছো যে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ ওপৰত এটা ছাৰ্ভে হ'ব লাগে ইন বিটুইন বড়ো এণ্ড আহোম এই কথাটো আমি একচেপ্ট কৰিছো তেখেতৰ যিটো চেলেঞ্জ সেইটো আমি একচেপ্ট কৰিছো একচেপ্টটো অসম চৰকাৰ গ্ৰহণ কৰি এইটো ক'বলৈ গৈছে যদি এই ছ'চিঅ' ইকনমিক ছাৰ্ভেটোত এইটো কথা ওলাব লাগিব যে যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেখেতলোকে এতিয়া ট্ৰাইবেল হৈ থাকিব পৰা ক্ৰাইটেৰিয়া আছে নে নাই সেই কথাটো অসমৰ ৰাইজে জানিব বিচাৰিছে আৰু সেইটো আমিও জানিব বিচাৰিছো গতিকে খুব ভাল কথা এটা কালি আমাৰ আদিত্য খাকলাই ডাঙৰীয়া কৈছে গতিকে তেখেতক এই কথাখিনি কোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো আৰু দ্বিতীয় এটা কথা আমি আহিব বিচাৰিছো তেখেতে আকৌ কৈছে যে আহোম জনগোষ্ঠীৰ মানুহখিনিক আমি কেতিয়াও জনজাতিৰ মৰ্যাদা হিচাপে আমি পাব নিবিচাৰো আৰু তেখেতলোকে কৈছে এই মৰ্যাদা হিচাপে পালে আমাৰ বহুখিনি এফেক্ট হ'ব আৰু তেখেতলোকে অসমৰ কেইবাখনো জিলা তেখেতলোক আছে এতিয়া আমাৰ প্ৰশ্ন যে তোমালোকৰ আমি বড়ো জনগোষ্ঠীৰ ৰাইজে ভুল বুজিব নালাগে মই বিনম্ৰতাৰে অনুৰোধ কৰিছো আমি কাকো টাৰ্গেট ল'ব বিচৰা নাছিলো আমি কৰাও নাই কিন্তু আদিত্য খাকলাই ডাঙৰীয়াই যিহেতু যোৱাকালি আহোম জনগোষ্ঠীটোক টাৰ্গেট কৰি কৈছে সেইকাৰণে মই কম্পেৰিজনটো আহোম আৰু বড়োৰ মাজত কৰিব বিচাৰিছো যে বিটিএডি টোটেল এৰিয়া কিমান বিটিএডি টোটেল এৰিয়া হ'ল 8,970 স্কোৱাৰ কিলোমিটাৰ আৰু তেখেতলোকৰ টোটেল 4খন জিলাত তেখেতলোকৰ সংখ্যা গৰিষ্ঠ সেইটো হৈছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি আৰু তাৰ লগতে এতিয়া তেওঁলোকে লাহে লাহে উত্তৰ অসম আৰু মধ্য অসমৰ ফালে তেওঁলোকে চাব বিচাৰিছে আৰু তাৰটো তেখেতলোকে ৰিজাৰ্ভেশ্যন কৰিব বিচাৰিছে আৰু এটা অপ্ৰিয় সত্য কথা এই যে আদিত্য খাকলাই ডাঙৰীয়া যিবিলাক কথা কৈ থাকে সেই কথাবিলাকৰ জৰিয়তে বড়ো জনগোষ্ঠীটোৰ এই যে জনজাতীয় লোকসকলৰ মাজত এটা ডমিনেট কেৰেক্টাৰ আছে সেই কথাটো সকলোৱে জানে যদি বড়ো জনগোষ্ঠীৰ ডমিনেট কেৰেক্টাৰ নাথাকিল হয় তেতিয়াহ'লে জনজাতীয় বেলেগ মানুহবিলাকৰ ক্ষেত্ৰত মন্ত্ৰী এমএলএ কিয় নহয় কিয় কেবিনেট মিনিষ্টাৰ তেওঁলোকৰ পৰা নহয় যদি আপুনি আদিত্য খাকলাই ডাঙৰীয়া আপুনি যদি কথাবিলাক শুনিছে আপুনি শুনক যে আপুনি আমাক এটা কথা কওক যে আপুনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কিমানবিলাক মাটি সুৰক্ষা কৰিবলৈ আজিলৈকে আপুনি সক্ষম হৈছে আপুনি সোণাপুৰ লিখিয়া এৰিয়াত আপুনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আপুনি সুৰক্ষা কৰিব পাৰিছেনে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ডাঙৰ উদ্যোগ স্থাপন কৰিব পৰা নাযায় সেইবিলাক আইনৰ বাধা আছে কনষ্টিটিউচনেল বাধা আছে কিন্তু তাত কেনেকৈ ষ্টাৰ চিমেণ্টৰ কোম্পানী হৈছে তাৰ মালিক কোন তাত থকা বোৰ্ড অফ ডাইৰেক্টৰজনে তাত ঝাৰু মাৰে এই কথাটো জনজাতীয় ৰাইজসকলে বুজি পায় নে নাপায় সেই কথাটো মই আপোনালোকৰ মাধ্যমে তেখেতলোকক জনাব বিচাৰিছো তাত মেফেয়াৰ হোটেল হ'ল এটা সময়ত তেওঁলোকে প্ৰেছ মিট দিলে তাৰপৰা প্ৰেছ মিট তেওঁলোকে কিয় নিদিয়ে আজি সোণাপুৰ লিখিয়া এৰিয়াত জনজাতীয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি সুৰক্ষিত হৈ আছেনে মই কেইটামান উদাহৰণ আপোনালোকক দিব বিচাৰিছো জানিবৰ কাৰণে অসমৰ ৰাইজক জনজাতীয় ৰাইজক জানিবৰ কাৰণে
আমি এই কথাবিলাক ক'ব বিচাৰিছোঁ প্ৰথম কথা যে গোৱালপাৰা জিলাত চিডলি ট্ৰাইবেল বেল্টত আছে 4,61,509 স্কোয়াৰ বিঘা মাটি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে বিজলি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে 3,02,545 বিঘা মাটি আছে সাউথ কামৰূপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে 3,02,352 সাউথ কামৰূপ গুৱাহাটী ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে 7,72,454 আৰু বাক্সা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে 3,71,512 চিপাগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে 2,64,110 কাজাই বিজনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে 27,542 এইদৰে অসমৰ ইমূৰৰ পৰা ইমূৰলৈ মই গাবলৈ বহুত সময় লাগিব এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিবিলাক মাটি আছে আপুনি সুৰক্ষা কৰিব পাৰিছেনে ধুবুৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটি আপুনি সুৰক্ষা কৰিব পাৰিছেনে আজি ধেমাজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মাটি আপুনি সুৰক্ষা কৰিব পাৰিছেনে জনজাতীয় ৰাইজক আপুনি সুৰক্ষা দিছেনে যদি জনজাতীয় ৰাইজক আপুনি সুৰক্ষা দিছে তেতিয়ালে কিয় ধেমাজি আৰু সোনাপুৰৰ মানুহে ৰাজপথলৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে তাৰ মানুহক ন্যায় প্ৰদান কৰিব লাগে এই কথা বতৰাবিলাক আছে মহোদয় আপোনাক পুনৰবাৰ বিনম্ৰতাৰে অনুৰোধ জনাইছো এই যে আমি জনজাতীয় মৰ্যাদা বিচাৰি আছো এই জনজাতীয় মৰ্যাদাৰে আমি অসমখন সুৰক্ষিত হোৱাটো বিচাৰিছো আপুনি খেনুক দেখি দুৱাৰ মৰা খেনুক দেখি ৰন্ধা বঢ়া কামবিলাক আপুনি নকৰিব আপুনি আমাৰ মাজত বিভেদৰ ৰাজনীতি নকৰিব কোনো এই কথাবিলাক ভুল নাযায় আপুনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপুনি ট্ৰাইবেল মানুহখিনিৰ কাৰণে আপুনি কিমান সেনসিটিভ এই কথা আমি বুজি পাওঁ যদি আপুনি ট্ৰাইবেল মানুহখিনিৰ কাৰণে সেনসিটিভ হ'লহেঁতেন তেতিয়ালে এইবাৰ সমষ্টি ডিলিমিনেশ্যন মৰিগাঁও সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লক মৰিগাঁও সমষ্টি ৰিজাৰ্ভেশ্যনৰ পৰা উঠাই দিলে আপুনি কিয় মাত নামাতিলে এজন মানুহৰ কাৰণে সেই ব্লকটো উঠাই দিয়া হ'লে কনষ্টিটুৱেঞ্চিটো নাইকিয়া কৰি দিয়া হ'ল অপেন ফৰ অল কৰিলে আপুনি কিয় তাত মাত নামাতিলে কিয় অসমত প্ৰতিবাদ হোৱা নেদেখিলো এই কথা বতৰাবিলাক আছে আপোনাক কৈছো যে আমাক জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিব এতিয়া আমি কাৰোবাৰ পৰা চাৰ্টিফিকেট লৈ আমি জনজাতিকৰণৰ মৰ্যাদা আমি বিচৰা নাই আৰু এটা কথা কওঁ আপুনি এটা আনকনষ্টিটিউচনেল অগণতান্ত্ৰিক আন ডেমক্ৰেটিকেল কথাবিলাক কৈছে কাৰণ আপুনি কৈছে যে এই জনগোষ্ঠীকেইটাই জনজাতি পাবলৈ হ'লে আমি 40 লাখ মানুহলৈ আন্দোলন কৰিম এই কথা বতৰাবিলাক এজন ভদ্ৰ মানুহৰ মুখত শুবা নাপায় মহোদয় এই কথা বতৰাবিলাক আপুনি নকব বিৰুদ্ধাচৰণ কৰি মানুহ গোটালে কোনোবাই যদি সাপোৰ্টত মানুহ গোটা এখন পৰিৱেশটো জানো উত্তাল নহব আপোনালোক আমি দাবী কৰিছো চৰকাৰক আমি দাবী কৰিছো কনষ্টিটিউচনেল বেচিছত আপুনি যে অধিকাৰ ভোগ কৰি আছে সেই অধিকাৰ ভাৰতীয় সংবিধানৰ ওপৰত থাকি ভোগ কৰি আছে আৰু আমিও এই অধিকাৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি ভোগ কৰিছো গতিকে এই ধৰণৰ কথা বতৰাৰ মাজেৰে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি নকৰিব আমি পুনৰবাৰ আজি সামাজিক এই প্ৰেছ মিটৰ জৰিয়তে আপোনাক এই কথা বতৰাবিলাকৰ পৰা বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছো আৰু তাৰ লগে লগে আপোনাক দাবী উত্থাপন কৰিছে যে এই ধৰণৰ বক্তব্যৰে অসমীয়া সমাজ জীৱনটো কলুষিত নকৰিব আপুনি ইয়াৰ পৰা বিৰত থাকক